my dear students, আজিৰ আমাৰ এই ক্লাছত আমি ক্লাস 8 ৰ লেসন নম্বৰ 4 অৰ্থাৎ চ্যাপ্টাৰ 4 Daksari learns about the panchayat এই লেসনটোৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম। তো সকলোৱে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব, গোটেইখিনি কোৱেশ্চন এনসাৰ আমি আজিৰ ভিডিওটোত আলোচনা কৰিম। তো আমাৰ এই মেইন লেসনটো কাৰ ওপৰত প্ৰতিষ্ঠিত, এটো আমি পঞ্চায়তৰ ওপৰত আমাৰ এই লেসনটো আছে। আমি সকলোৱে জানো ইয়াত পঞ্চায়তৰ আমাৰ যিখিনি কৰ্ম, পঞ্চায়তৰ কাম কি, পঞ্চায়ত মানে কি, আগতে পঞ্চায়ত কেনে ধৰণৰ বস্তু আছিল, এতিয়াৰ পঞ্চায়তৰ ডেফিনেশন কি, এতিয়া পঞ্চায়ত কাক কোৱা হয়, ল'ৰা ছোৱালী সকলক পঞ্চায়তৰ বিষয়ে এটা সাধাৰণ জ্ঞান দিবলৈ আমাৰ এই লেসনটো ক্লাস 8 ত দিয়া হৈছে। তো আমাৰ এই লেসনটোত কি কি কোৱেশ্চন এনসাৰ আছে আমি চাম। তেয়া হৈছে আমাৰ এই লেসনটো। ইয়াত ডক্সৰীৰ দেউতা আৰু ডক্সৰী স্কুলত যাই আছে, আৰু স্কুলত যোৱাৰ পথত তেওঁলোকে পঞ্চায়তৰ অফিচ এটা দেখা পায়। এনেকুৱা এই অফিচটো কি অফিচ বুলি ডক্সৰীয়ে তাৰ দেউতাকক সুধিছিল, আৰু সোধাতে গোটেইখিনি পঞ্চায়তৰ যি পঞ্চায়ত কি বস্তু, পঞ্চায়তত কি কৰা হয়, ইয়াৰ পইচা পাতি কৰ পৰা আহে, এই সকলোখিনি কথা আমাৰ এই লেসনটোত কিন্তু সবিশেষ ল'ৰা ছোৱালী সকলৰ কাৰণে দিয়া আছে। ইয়া ডক্সৰী আছিল সেই ষ্টুডেন্টজন, আৰু আমাৰ কংকি মিলি আছিল ডক্সৰীৰ ফাদাৰ বা দেউতা। তেওঁলোকৰ দুজনৰ কথা পকথন এই লেসনটোত তুলি দিয়া হৈছে। তেওঁলোক আছিল মিচিং জনগোষ্ঠীৰ, সেই কথাটো ইয়াত আছে। আগতে পঞ্চায়তৰ ধাৰণাটো কি আছিল সেইখিনি তোমালোকে ক্লাছত পঢ়িছা বা ছাৰে পঢ়াইছে। এতিয়া আমি কোৱেশ্চন এনসাৰখিনি আলোচনা কৰিম, লগতে আমাৰ লেসনটো একেবাৰে হৈ যাব। তো কোৱেশ্চন এনসাৰটো আমি চাওঁ, এক্টিভিটিজ। So here are some words from the text and their meanings. Test your understanding. তো ইয়াত আমাক কি কৰিব লাগে, কিছুমান শব্দ দিয়া আছে, ইয়াত চোৱা কিছুমান শব্দ দিয়া আছে, তাৰ অৰ্থ দিয়া আছে। ইয়াত অৰ্থৰ লগত আমি মিলাব লাগে, কোনটো কাৰ অৰ্থ, সিধা সিধিকে কিন্তু দিয়া নাই। মোক অলপমান কি কৰিব লাগে, উল্টা পাল্টাকে মিলাব লাগে, কোনটোৰ অৰ্থ কি হয়। তো আমি এইখিনি মিলাই লৈছো, তাৰপিছত গোটেইখিনি কোৱেশ্চন এনসাৰ আলোচনা কৰিম। ইনষ্টিটিউশনৰ অৰ্থ কি? ইনষ্টিটিউশন মানে হৈছে এটা অনুষ্ঠান, প্ৰতিষ্ঠান, য'ত বিভিন্ন ধৰণৰ কাম কাজ কৰা হয়। হ'ব পাৰে সেইটো স্কুল, হ'ব পাৰে কলেজ, হ'ব পাৰে কিবা অফিচ, এই গোটেইখিনিকে কিন্তু ইনষ্টিটিউশন কোৱা হয়, অৰ্থাৎ অনুষ্ঠান। ইলেকশ্যন মানে আমি জানো য'ত জনসাধাৰণে ভোট দি মানুহক নিৰ্বাচিত কৰে কিবা এটা কামৰ কাৰণে। সিনচিয়াৰিটি মানে আমি জানো ডিফাৰেণ্টলি এবেল্ড, মানে বিশেষভাৱে সক্ষম, যিসকল লোকৰ কিবা এটা বস্তু অসুবিধা থাকে, হয়তো হাতত কিবা অসুবিধা থাকে, ভৰিত কিবা অসুবিধা থাকে, বা ব্ৰেইনে কাম নকৰে, তেওঁলোকক আমাৰ কি কোৱা হয়, ডিফাৰেণ্টলি এবেল্ড, অৰ্থাৎ শাৰীৰিকভাৱে অক্ষম লোকক আমাৰ আজিকালি কি কয়, বিশেষভাৱে সক্ষম, ডিফাৰেণ্টলি এবেল্ড। তো নামটো অলপমান উল্টা পাল্টা লাগিলেও কিন্তু এইটো আমাৰ তেনেকুৱা মানুহক বুজায় যি মানুহখিনিয়ে আচলতে কিবা এটা হেৰুৱাইছে, বা কিবা এটা ভৰি হাত পাও কিবা এটা তেওঁলোকৰ অক্ষম। স্কিমছ মানে আমি জানো আঁচনি, সাবস্টেন্সিয়েল, ৰুৰেল, এইখিনিৰ অৰ্থ কি হ'ব আমি ইয়াত আলোচনা কৰিম। ইয়াত প্ৰথমে ইনষ্টিটিউশন মানে হৈছে আমি জানো এটা অনুষ্ঠান প্ৰতিষ্ঠান। তো ইয়াত কি কৈছে, কোনটো হ'ব, এই অৰ্গেনাইজেশ্যন অৰ এ সোসাইটি। তো ইনষ্টিটিউশন মানে হৈছে অৰ্গেনাইজেশ্যন বা সোসাইটি। ইনষ্টিটিউশন মানে কি হ'ব আমাৰ, ইনষ্টিটিউশন মানে হ'ব অৰ্গেনাইজেশ্যন বা সোসাইটি, সেইটো হ'ব মানে এইটো। তাৰপিছত ইলেকশ্যনছ, ইলেকশ্যন মানে আমাৰ কি হৈছে, কিবা এটা বস্তু সিলেকশ্যন কৰা মানুহৰ ভোটৰ দ্বাৰা। এইটো কোনটো হ'ব আমি দেখি আছো, ইয়াত অপশ্যন কি কি আছে। এক্সাৰচাইজ থ্ৰু হুইচ উই ভোট ফৰ নিউ লিডাৰ্ছ, নতুন লিডাৰ সিলেকশ্যন কৰাৰ কাৰণে আমি যেতিয়া ভোট দিওঁ, সেইটো আমাৰ কাৰ্যটো কোৱা হয় ইলেকশ্যন। তাৰপিছত সিনচিয়াৰিটি, সিনচিয়াৰিটি মানে হৈছে আমাৰ এটা বস্তু ভালকে কৰা, সেই বস্তুটোক আমি সিনচিয়াৰিটি মানে নিষ্ঠা, সিনচিয়াৰিটি মানে নিষ্ঠা। ইয়াত কি হ'ব, ডিভোশন টু এ পাৰ্সন, সিনচিয়াৰিটি মানে হৈছে ডিভোশন টু এ পাৰপজ, এটা পাৰপজ লৈ নিষ্ঠা সহকাৰে আমাৰ ভক্তি সহকাৰে আমি যেতিয়া কাম কৰোঁ সেইটো কোৱা হয় সিনচিয়াৰিটি। তাৰপিছত ডিফাৰেণ্টলি এবেল্ড মানে আমি জানো শাৰীৰিকভাৱে অক্ষম বা বিশেষভাৱে সক্ষম। তো ইয়াত কি হ'ব, ডিফাৰেণ্টলি এবেল্ড মানে having a physical or mental condition that makes it difficult for a person to do all the work that other people do,
সাধাৰণ মানুহে যিখিনি কাম কৰে সেইখিনি কাম যদি এজন মানুহে শাৰীৰিকভাৱে বা মানসিকভাৱে কৰিব নোৱাৰে কিবা এটা অসুবিধা থাকে সেইখিনি মানুহক কোৱা হয় ডিফাৰেণ্টলি এবল তো এইটো কি হ'ব হেভিং এ ফিজিকেল অৰ মেণ্টেল কণ্ডিশ্যন যেটো নেকি আমাৰ অলপমান কিবা অসুবিধা থাকে তাৰপিছত স্কিম মানে আমি জানো আঁচনি সাবষ্টেন্সিয়েল মানে হৈছে আমাৰ এটা ডাঙৰ এমাউণ্ট এইটো হ'ব আমাৰ লাৰ্জ ইন সাইজ অৰ এমাউণ্ট তাৰপিছত ৰুৰেল মানে আমি জানো গাঁৱলীয়া অঞ্চল ইয়াত কি হ'ব গাঁৱলীয়া অঞ্চল কিবা এটা আছে নেকি ইয়াত ৰিলেটিং টু এ ভিলেজ অৰ দ্য কাণ্ট্ৰি সাইড ইয়াত আমাৰ ৰুৰেল মানে হ'ব এইটো ৰুৰেলটো ক'ত এইটো হ'ব ৰুৰেল তাৰপিছত টেক্স মানে আমি কি জানো কিবা এটা কৰ উঠোৱা কৰ মানুহৰ পৰা দোকানৰ পৰা এইখিনি হৈছে আমাৰ কৰ তো এইটো হৈছে দ্য মানি চিটিজেন্স অফ এ কাণ্ট্ৰি দেশৰ নাগৰিকসকলে হেভ টু পে দ্য গভৰ্ণমেণ্ট টু হেল্প ইট টু ডু ডিফাৰেণ্ট কাইণ্ডছ অফ ৱৰ্ক চৰকাৰক বিভিন্ন কামৰ কাৰণে জনগণে যিখিনি পইচা দিয়ে সেইখিনি কোৱা হয় টেক্স তো এইটো হ'ব এইটো তাৰপিছত আছে কোৱাৰেল মানে কাজিয়া হাংগামা তো ইয়াত কাজিয়া কি আছে এই যে এংগ্ৰি ডিসপুট আনফ্ৰেণ্ডলি ৰিলেশ্যন উইথ সামৱান মানে কাজিয়া কৰা খং কৰা কাৰোবাৰ লগত কাজিয়া কৰি কিবা কৰা সেইটো কোৱা হয় কোৱাৰেল তাৰপিছত আমাৰ আছে গভৰ্নেন্স মানে আছে মেনাৰ অফ গভৰ্নিং অৰ ৰুলিং মানে আমাৰ কাৰোবাক শাসন কৰাৰ এটা পদ্ধতি হৈছে গভৰ্নেন্স তো স্কিমছ মানে হ'ল প্লেন কিবা এটা কামৰ প্ৰস্তুতি লোৱা এই প্লানছক কোৱা হয় আমাৰ স্কিমছ মানে আঁচনি তো এইখিনি হৈছে আমাৰ এই মেটচিংটো এতিয়া নেক্সট কুৱেশ্যনটো এইটো ভালদৰে লিখি ল'বা তাৰপিছত আমি এতিয়া নেক্সট বস্তুটো চাই আছো নেক্সট কুৱেশ্যনটো কি আছে complete the following sentence with the information from the text ইয়াত আমাৰ খালি ঠাইখিনি পূৰণ কৰিব লাগে ইয়াত কি কি খালি ঠাই আছে সেইখিনি খালি ঠাই পূৰণ কৰিব ডাক্সাৰী ষ্টাডিজ ইন ক্লাছ ডাক্সাৰী কোন ক্লাছত পঢ়ে এইটো লিখিব লাগিব ইয়াতে তাৰপিছত দ্য নেম অফ হাৰ স্কুলৰ নামটো কি আছিল হাৰ ফাদাৰ্ছ নেম ইজ এইখিনি কি আছিল ইয়াৰ কাৰণে আমি ফুল আনসাৰ শিটটো চাই লওঁ একবাৰ তো এয়া হৈছে আমাৰ ফুল আনসাৰ শিট এই লেসনটোৰ যিমান আমাৰ এক্টিভিটিজ আছে যিমান কুৱেশ্যন আনসাৰ আছে সকলোখিনি ইয়াত আছে এয়া চোৱা আমাৰ যেটো মেচিং আমি কৰি আহিলো বুজাই দিছো ভালকে এইখিনিও ইয়াত আছে এতিয়া আমি নেক্সট কুৱেশ্যন ডক্সাৰী কোনটো 2 নম্বৰ পাৰ্ট কমপ্লিট দ্য ফলোইং সেন্টেন্সেস আমি ইয়াত ফিল ইন দ্য ব্ল্যাঙ্কস কৰিব লগা আছিল সেইখিনি কৰি দিয়া আছে ডক্সাৰী ষ্টাডিজ ইন ক্লাছ 8 তো এইটো আমাৰ ব্ল্যাঙ্ক আছিল দ্য নেম অফ আৰ স্কুল ইজ স্কুলৰ নাম কি আছিল এইটো দিচাংমুখ জনজাতি হাই স্কুল তাৰপিছত হাৰ ফাদাৰ্ছ নেম কংকিমিলি এইটো খালি ঠাই আছিল পূৰণ কৰি দিয়া হৈছে তাৰ মানে ডক্সাৰীৰ ফাদাৰ নেম কি আছিল তাৰপিছত আছে হি ৱৰ্কছ ইন দ্য পঞ্চায়ত অফিচত কাম কৰে এইখিনি খালি ঠাই আছিল ডক্সাৰী গোজ টু স্কুল বাই বাইচাইকেল চাইকেলেৰে গৈছিল স্কুললৈ তাৰপিছত she loves the ride because she gets to know new things every day তেওঁ কিয় বাইচাইকেল ৰাইড কৰি বা সাইকেলত যাই ভাল পাইছিল কাৰণ তেওঁ নতুন নতুন বস্তু শিকিবলৈ পাইছিল প্ৰত্যেক দিনে তাৰপিছত টু কন্টেষ্ট দ্য পঞ্চায়ত ইলেকশ্যন one has to be above 21 years old এটো হ'ব আমাৰ খালি ঠাই 21 years অৰ্থাৎ ইলেকশ্যন খেলিবলৈ হলে আমি 21 বছৰ বয়স হ'ব লাগিব তাৰপিছত নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 3 ইয়াত আছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ এইখিনি কুৱেশ্যনৰ আমি উত্তৰ দিব লাগে উত্তৰখিনি লিখি দিয়া আছে বঢ়িয়াকে চাই কিনে তোমালোকে লিখি লবা ইয়াত কি আছে প্ৰথম নম্বৰ কুৱেশ্যন এক নম্বৰ হোৱাট ওয়াজ দ্য মিনিং অফ পঞ্চায়ত লং এগো পঞ্চায়তৰ পুৰণা যুগত বা ইয়াতকে আগত পঞ্চায়তৰ অৰ্থ আমি কি বুজি পাইছিলো তো ইয়াত আছে আনসাৰ চাই লবা লং এগো পঞ্চায়ত মিন্ট এ সিস্টেম অফ গভৰ্নেন্স এটা সিস্টেম আছিল মানে শাসন কৰাৰ এটা সিস্টেম আছিল এটা প্ৰণালী আছিল বাই 5 এল্ডাৰলি মেন কল্ড পাঁচ গ্ৰামীণ প্ৰমুখ অৰ্থাৎ এনেকুৱা এটা সিস্টেম আছিল যি সিস্টেমত গাঁৱৰ 5 জন মানে মুৰব্বী মানুহে বয়সীয়াল মানুহে তেওঁলোকক পাঁচ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিল এই 5 জন মানুহে গোটেইখিনি কামকাজ চাইছে আৰু देयर ওয়ার্ড ওয়াজ দা ৰুল আৰু তেওঁলোকৰ কথাই তেওঁলোকৰ শাসন আছিল তেওঁলোকে যি কৈছে গাঁৱত সেইটোৱে হৈছে পঞ্চায়তৰ এৰিয়াটোত সেইটোৱে হৈছে সেইটোকে কোৱা হৈছে পঞ্চায়ত এটো আগৰ দিনৰ সিস্টেম আছিল এতিয়া কিন্তু তেনেকুৱা নহয় যে 5 জন মানুহ গাঁৱৰ বয়সীয়াল মানুহ যেটো কব সেইটো হ'ব এটো নহয় আজিকালি ইলেকশ্যন হয় ইয়াং মানুহ থাকিব পাৰে তাতে 21 বছৰৰ ঊৰ্ধ্বত যিকোনো মানুহ ইলেকশ্যন খেলিব পাৰে আৰু সেই মতে আমি নিৰ্বাচন কৰিহে পঞ্চায়তৰ মানুহখিনি অফিচিয়েলছ খিনি হয় তেতিয়া কৈছে হোৱাট ইজ দ্য মিনিং অফ পঞ্চায়ত নাও এটা নেক্সট কুৱেশ্যন তো পঞ্চায়তৰ বৰ্তমান মিনিং কি তো আনসাৰ হৈছে নাওএডেজ বৰ্তমান আজিৰ যুগত A panchayat is a body responsible for the development of villages and important institution for social change.
আৰু আজিৰ যুগত এইটো হৈছে এটা বডি, যি বডিয়ে যি গঠন মানে কি কয়, যি বডিয়ে আমাৰ গোটেইখিনি গাঁৱৰ উন্নতি, গাঁৱৰ কাৰুকাৰ্য যিমান কাম কৰিবলগীয়া থাকে সেই সকলোখিনিৰ বাবে দায়ী হৈছে এই পঞ্চায়ত। আৰু এইটো কি হৈছে, anyone above 21 can contest পঞ্চায়ত ইলেকশ্যন। আৰু ইয়াত এটা ইলেকশ্যন হয়, আমি যাক মানুহে ভোট দি ইলেকশ্যন কৰোঁ, মানে জিকাই আনো, সেই মানুহজনে পঞ্চায়তত কাম কৰে, আমাৰ বাবে কাম কৰে, গাঁৱৰ উন্নতিৰ বাবে কাম কৰে। আৰু তাৰ বয়স হ'ব লাগিব 21 ইয়াৰ্ছতকৈ বেছি। তাৰপিছত হোৱাট কাইণ্ড অফ ৱৰ্ক ইজ ডান বাই পঞ্চায়ত, পঞ্চায়তে কি কি কাম কৰে? তাত এনচাৰ আছে, দ্য পঞ্চায়ত বিল্ডছ এণ্ড ৰিপেয়াৰ্ছ ৰুৰেল ৰোডছ, তেওঁলোকে বনায় বা ৰিপেয়াৰ কৰে, মেৰামতি কৰে গাঁৱলীয়া ৰাস্তাবোৰ, এণ্ড ব্ৰিজেছ, ব্ৰিজবোৰ, বিল্ডছ হাউচেছ, ঘৰ বনায়, তেনেকুৱাকৈ আমাৰ এই যে প্ৰধানমন্ত্ৰী ঘৰবিলাক যে দিয়ে। তাৰপিছত ফৰ দ্য পুৱাৰ, গৰীবসকলৰ কাৰণে, দুখীয়াসকলৰ কাৰণে, এণ্ড ৱৰ্কছ ফৰ লোকেল ডেভেলপমেণ্ট, আমাৰ লোকেল ডেভেলপমেণ্ট, লোকেল গাঁওবোৰৰ উন্নতিৰ কল্পে বা উন্নতি কৰাৰ কাৰণে তেওঁলোকে, আৰু সামাজিক পৰিৱৰ্তনৰ কাৰণে, ছ'চিয়েল চেঞ্জৰ কাৰণে তেওঁলোকে কাম কৰে। এইটো হ'ল আজিৰ পঞ্চায়তৰ ডেফিনেশ্যন। এনচাৰবিলাক ভালকৈ লিখি ল'বা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন, ফ্ৰম হুৱেৰ ডাজ দ্য পঞ্চায়ত গেট মানি টু পাৰফৰ্ম অল ইটছ ৱৰ্ক, পঞ্চায়তে ক'ৰ পৰা পইচা পায়, মানি ক'ৰ পৰা পায়, পইচা ক'ৰ পৰা পায়? তো আমি জানো পঞ্চায়তে চৰকাৰৰ পৰা পইচা পায়, কিন্তু খালি সেইটোই নহয়, পঞ্চায়তে গাঁৱৰ মানুহসকলৰ পৰাও পইচা পায়, বিভিন্ন ধৰণৰ কাম কাজ কৰি টেক্স লয়, এতিয়া অলপ কম লয়, কিন্তু তথাপি কিছুমান এৰিয়াত এতিয়া লয়। পঞ্চায়ত ৰেইজেছ মানি থ্ৰু টেক্সেছ, টেক্সৰ পৰা পইচা পায়, যেনেকুৱাকৈ গাড়ীৰ পৰা টেক্স লয়, ৰিভাৰ ঘাটছ, নদীৰ ঘাটবোৰৰ পৰা টেক্স লয়, বাজাৰৰ পৰা টেক্স লয়, হয়নে নহয়? তাৰপিছত বিলছ, ইয়াত বিলছ বুলিয়ে লিখিছে, আমি জানো বিলছ আকৌ মানে নদীৰ কাষতে আমাৰ যিবিলাক বিল থাকে। ইট অলছ' ৰিচিভছ এনুৱেল গ্ৰাণ্টছ ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, অৰ্থাৎ চৰকাৰৰ যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, এটা মন্ত্ৰালয় আছে, সেই মন্ত্ৰালয়ৰ পৰা বছৰেকীয়া এটা ৰাজ সাহায্যও কিন্তু পঞ্চায়তৰ অফিচে পায়, আৰু সেই ৰাজ সাহায্যৰে গাঁৱৰ উন্নতিৰ কাম কৰে। ছাপৰ্ট ফ্ৰম লোকেল ৰিপ্ৰেজেণ্টেটিভ ৱেৰ এপ্লিকেবল, আৰু গাঁৱৰ মানুহেও পঞ্চায়তত কিবা কিবি দি সহায় কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে, হাউ ডিড দ্য পঞ্চায়ত হেল্প ধনীৰাম, ধনীৰামক পঞ্চায়তে কেনেকুৱাকৈ সহায় কৰিছিল? আমি জানো ধনীৰামক এটা ঘৰ দিছিল আৰু কি কৰিছিল? দ্য পঞ্চায়ত হেল্প ধনীৰাম, ধনীৰামক হেল্প কৰিছিলে মেন উইথ ন' লেগছ, যাৰ কোনো ভৰিয়ে নাছিল, অৰ্থাৎ ভৰিটো নাছিল, তো বাই বিল্ডিং এ হাউচ ফৰ হিম, এটা ঘৰ দিছিল, এটা ঘৰ বনাই দি তাক সহায় কৰিছিল। 6 নম্বৰ কুৱেশ্যন, হাউ ডিড ধনীৰাম স্পেণ্ড দ্য কোল্ড ডিচেম্বৰ নাইটছ, এই যে ডিচেম্বৰ মাহৰ ঠাণ্ডাৰ বতৰত তেওঁ ধনীৰামে কেনেকৈ তাৰ ৰাতিবোৰ পাৰ কৰিছিল? তাৰ থকাৰ কাৰণে ঘৰ আছিল নে নাই, সেই কথাটো ইয়াত আছে, ইয়াত এনচাৰত লিখি দিয়া আছে, ধনীৰাম স্পেণ্ড দ্য বিটাৰলি কোল্ড ডিচেম্বৰ, একদম পুৰা ঠাণ্ডাৰ যি ডিচেম্বৰ মাহৰ যি ৰাতিৰ ঠাণ্ডা, সেই ঠাণ্ডা ক'ত পাৰ কৰিছিল? অন দ্য অপেন বাৰাণ্ডা অফ দ্য স্কুল বিল্ডিং, স্কুল বিল্ডিঙৰ যিটো বাৰাণ্ডা থাকে, খোলা বাৰাণ্ডা, সেই খোলা বাৰাণ্ডা পাৰ কৰিছিল ধনীৰামে এই ডিচেম্বৰ মাহৰ ৰাতি, ঠাণ্ডা ৰাতিবোৰ, আটাইতকৈ ঠাণ্ডা ডিচেম্বৰ মাহত পৰে, আৰু সেই ঠাণ্ডাৰ বতৰৰ ৰাতিবোৰ ক'ত পাৰ কৰিছিল? স্কুলৰ বাৰাণ্ডাত, বিকজ হি হেড ন' হাউচ, তেতিয়া তেওঁৰ কোনো ঘৰ নাছিল, ন' হাউচ। তাৰপিছত এতিয়া আমাৰ নেক্সট কুৱেশ্যন আচলতে আকৌ মিনিং, ফিল ইন দ্য ব্লেংকছ। তো ইয়াত আমাৰ কিছুমান বস্তু আছে যিবিলাক আমাক মিলা মিলি কৰিব লাগিব। ইয়াত মিনিং আছে, ধৰি লওক মিনিমাম এজ টু কণ্টেষ্ট, আমি এইটো জানো, কিমান ন্যূনতম বয়স কিমান ইলেকশ্যন খেলাৰ কাৰণে, আমি জানো 21 ইয়াৰ্ছ, তো ইয়াত 21 লিখি দিয়া আছে। পাৱাৰ্ছ অফ এ পঞ্চায়ত, পঞ্চায়তৰ কাম কি, পাৱাৰ কি, ক্ষমতা কি? ইয়াত আছে টেক্স ল'ব পাৰে, ডেভেলপমেণ্টৰ স্কিমবোৰ কৰিব পাৰে, আৰু ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট, গাঁৱলীয়া অঞ্চলৰ ডেভেলপ কৰিব পাৰে। কাইণ্ডছ অফ ৱৰ্ক, কি কি কাম কৰে পঞ্চায়তৰ বিষয়ে? তো কি কি কাম কৰে? তেওঁলোকে ঘৰ বনায়, ৰাস্তা ঘাটবোৰ মেৰামতি কৰে, বনায়, তাৰপিছত দুখীয়াসকলৰ ঘৰ বাৰী ইত্যাদিৰ কাম কৰে, ইয়াত লিখা আছে চব। তাৰপিছত চ'ৰ্চ অফ মানি, আমি মানি পইচা ক'ৰ পৰা পাওঁ? যেনেকুৱাকৈ গাড়ীৰ ওপৰত টেক্স, ৰিভাৰ ঘাটছ, নদী ঘাট, বাজাৰ, বিলছ, বা আৰু চৰকাৰী ৰাজ সাহায্যৰেও তেওঁলোকে এই কামবোৰ কৰে। তো তেওঁলোকৰ চ'ৰ্চ অফ মানি, অৰ্থাৎ টকা তেওঁলোকে ক'ৰ পৰা পায়, এইটো তাত লিখি দিয়া আছে। তাৰপিছত ইয়াত আমাৰ গ্ৰামাৰৰ কুৱেশ্যন আছে, গ্ৰামাৰৰ কুৱেশ্যনখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু আমাৰ এই লেচনটোৰ যি পাৰ্ট, মানে মেইন টেক্সটটো যদি আলোচনা কৰিব লাগে, তোমালোকে ভিডিঅ'ৰ কমেণ্ট কৰিবা, কিবা বুজা পোৱাত অসুবিধা হ'লে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব,
আৰু যিমান পাৰে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰি ল'ব সকলোৱে আগন্তুক দিনত আমি পুৰা দৈনিকী আমাৰ ৰেগুলাৰলি ভিডিঅ'ছ আহি থাকিব তো থ্যাংক ইউ দৰ্শকসকল আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ